স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ। তো এই ভিডিঅ'টো সূচক পাঠটোৰ দ্বিতীয় পাঠ। ইয়াৰ আগত আমি পাৰ্ট 1 অৰ্থাৎ সূচক পাঠটোৰ প্ৰথম এটা ভিডিঅ' বনাইছিলোঁ পাৰ্ট 1। তো এতিয়ালৈকে যদি চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, তোমালোকে পাৰ্ট 1 অৰ্থাৎ সূচক পাঠটো পাৰ্ট 1 চাব পাৰিবা। সেই পাঠটোত আমি সূচকৰ বিভিন্ন সূত্ৰসমূহ আৰু লগতে 14A অনুশীলনী এক নম্বৰ কুৱেশ্যনটো আমি কৰি দিছিলোঁ আৰু কেইটামান হোমৱৰ্কো দিয়া হৈছিলে। তো আজি আমি 14A অনুশীলনী 2 নম্বৰ কুৱেশ্যনৰ পৰা আমি আলোচনা কৰিম। চ' 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰা। অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো অৰ্থাৎ মান সংখ্যা 1টো দিয়া আছে 5 to the power -1। চ' ইয়াক আমি কি কৰিব লাগে, পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰিব লাগে। এতিয়া পৰিমেয় সংখ্যা তোমালোকৰ মনত আছে চাগে যে যিবিলাক সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰিম সেইবিলাকক কি বুলি কয়, পৰিমেয় সংখ্যা বুলি কয়। আৰু q ≠ 0 হ'ব লাগিব, p কি অখণ্ড সংখ্যা, q টো কি হ'ব লাগিব, 0 হ'ব লাগিব। সেইবিলাকক কি বুলি কয়, পৰিমেয় সংখ্যা বুলি কয়। এতিয়া এই সংখ্যাটোক আমি কি কৰিব লাগে, পৰিমেয় সংখ্যা অৰ্থাৎ p/q আকৃতিত প্ৰকাশ কৰিব লাগে। নিশ্চয় বুজি পাইছা কি কৈছে, পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰা 5 to the power -1। তো ইয়াক আমি কি হিচাপে 5 to the power -1 আমি কোনটো আকলৈ নিব লাগে, পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে। অৰ্থাৎ পৰিমেয় সংখ্যা মানে p/q আকৃতিলৈ আমি নিব লাগে। এতিয়াতো আমি কেনেকৈ নিম চাওঁ, কেনেকৈ আমি পৰিমেয় সংখ্যা অৰ্থাৎ p/q আকৃতি নিম, তেতিয়াহ'লে চাই লোৱা 5 to the power -1। তো যদি ফাৰ্ষ্ট পাৰ্টটো যদি তোমালোকে যদি চোৱা তেনেহ'লে গম পাবা যে এইটো কি বুলি কয়, তলতো ভূমি বুলি কয়, ওপৰতো কি বুলি কয়, সূচক বা ঘাত বুলি কয়। এতিয়া ইয়াত সূচকটো কি ঋণাত্মক আছেনে, আৰু এইটো সূত্ৰ এটা আছিলে যে সূচক যেতিয়া ঋণাত্মক থাকে তাক আমি কেনেকৈ ধনাত্মক কৰিব পাৰিম, তাৰ এটা সূত্ৰ আছিলে। ফাৰ্ষ্ট পাৰ্টটোত আমি আলোচনা কৰিছিলোঁ। সেই সূত্ৰটো হৈছে কি a to the power -n। চ' এইটো সূত্ৰ এইটো মিলিছেনে, ইয়াত ভূমি 5, ইয়াত ভূমি কি a, ইয়াত সূচক -n, ইয়াত সূচক কি আছে -n। চ' ইয়াক যেতিয়া সূচকটো যেতিয়া ধনাত্মক কৰিম, অৰ্থাৎ সূচকটো ঋণাত্মকত আছে, ইয়াক ধনাত্মক কৰিম। ধনাত্মক কৰিবলৈ আমি কি কৰোঁ যে মাইনাছ চিনটো আঁতৰাই দিলে কি হ'ব, 1 আহি যায় আৰু তলত হ'ব a to the power n। বুজি পাইছা নহয়? চ' ঠিক এই সূত্ৰটো আমি কি কৰিম, এই অংকতে ব্যৱহাৰ কৰিম। তেতিয়া এই সংখ্যাটো ক'ত গুচি যাব, পৰিমেয় সংখ্যাটো গুচি যাব। কেনেকৈ কৰিম তেতিয়াহ'লে, ইয়াতো সূচকটো -ত আছে, ইয়াক মই ধনাত্মক কৰিব চাওঁ। চ' ধনাত্মক কৰিবলৈ মই কি কৰিম, মাইনাছটো আঁতৰাবৰ কাৰণে মই কি কৰিম, ধনাত্মক কৰিবৰ কাৰণে মই কি কৰিম, মাইনাছটো আঁতৰাই দিম। আৰু মাইনাছটো আঁতৰোৱাৰ লগে লগে 1 আহি যাব। 1 অহাৰ লগে লগে তলত কি হ'ব, a to the power n। a মানে কি আছে 5 আৰু n মানে কিমান, 1। গতিকে কি হ'ব তেতিয়াহ'লে 1, 5 to the power 1। আৰু 5 to the power মানে 5 কেইটা পোন, এটা পোন, অৰ্থাৎ 5 ভাগ হয়। আৰু 5 ভাগৰ একটো পৰিমেয় সংখ্যা মানে p/q আকৃতিত, p মানে 5, q মানে 5। তো 5 to the power -1 আমি কিয় প্ৰকাশ কৰিলোঁ, 1/5 অৰ্থাৎ পৰিমেয় সংখ্যাত প্ৰকাশ কৰিলোঁ। নিশ্চয় চাগে বুজি পাইছা। তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ তেতিয়াহ'লে। 2 নম্বৰ কুৱেশ্যনটো চোৱা, -4 to the power -2। চ' এইটো কি কৈ আছে, চ' আমি কি ক'ব, কি সূত্ৰটো কি আছে, সূচকটো ঋণাত্মকত আছেনে, অৰ্থাৎ এইটো সূত্ৰ ইয়াতো কাটিব a to the power -1, কিন্তু নিব লাগে পৰিমেয় সংখ্যালৈ। প্ৰথম ইয়াক আমি কি কৰিম, এইটো সূত্ৰত ভাঙি ল'ম। অৰ্থাৎ a to the power -n মানে কিমান আছিলে, a to the power n। ইয়াত n অৰ্থাৎ -n অৰ্থাৎ আছে -2, অৰ্থাৎ n অৰ্থাৎ 2 আছে, n অকল -n আছে, 2 অকল -n আছে। এই ঠাইত কি আছে, -4। যাক মই কেনেকৈ লিখিব পাৰিম, 1/a to the power n। ইয়াক মই লিখিব পাৰিম 1/-4 to the power 2, কাৰণ 1 কৰাৰ লগে লগে মাইনাছটো নাইকিয়া হৈ যাব। বুজি পাইছা নহয়? 1/-4 to the power 2। এতিয়া আমি কি পৰিমেয় সংখ্যাটা প্ৰকাশ কৰিব লাগে, পৰিমেয় সংখ্যা যদি প্ৰকাশ কৰিব লাগে, তো আমি ইয়াত যিটো সূচকটো আমি নাইকিয়া কৰিব লাগিব। সূচকটো নাইকিয়া কৰিব কাৰণে কি কৰিম, তো ভাঙি দিম আমি। -4² মানে, তো -4 কেইটা পোন, -4² বুলি ক'লে -4 দুটা পোন হ'ব। -4 দুটা পোন গ'লে কিমান হ'ব তেতিয়াহ'লে, মাইনাছে প্লাছ হৈ যাব, 4 × 16 হ'ল না পৰিমেয় সংখ্যা আকৃতিত, পৰিমেয় সংখ্যাত p/q আকৃতিত, p মানে 1, q মানে 16। তো নিশ্চয় চাগে বুজি পাইছা। যদি বুজি পাইছা তেনে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তো 3 নম্বৰটো তোমালোকে পাৰিবা। 3 নম্বৰটো 1 নম্বৰটো একে, 3 to the power -2। ইয়াক আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে। চ' 1টো মই যেনেকৈ কৈছোঁ, 3টো তোমালোকে 1 আৰু 2টো মই যেনেকৈ কৈছোঁ, 3টো তোমালোকে তেনেকৈ কৰিবা। 3 নম্বৰটো তোমালোকে ওলাই যাব। চ' 3 নম্বৰটো তোমালোকৰ হোমৱৰ্ক। তো তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তো 4 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, 1/3 whole to the power -1। তো ইয়াতো আমাৰ সূচকটো কি আছে, ঋণাত্মকত আছেনে। তো সূচকটো যদি ঋণাত্মকত থাকে, এইটো সূত্ৰ কাটিব, a to the power -1, a to the power -n। তো -n মানে ইয়াৰ ওপৰত কি আছে, a ঘাত -n আছে, আৰু ইয়াত ঘাত কি আছে, -1, অৰ্থাৎ -n সমান কি আছে, -1, অৰ্থাৎ n সমান 1। আৰু তলত ভূমিটো কি a, আৰু ইয়াত ভূমিটো কি আছে, ভূমিটো বেগেৰে সূত্ৰত দেখিছেনে, আৰু বেগেৰে সূত্ৰত আছে, ভূমিটো কি হ'ব তেতিয়াহ'লে 3 ভাগ হয়। বুজি পাইছা আৰু ইয়াৰ সমান কি আছিলে, 1/a to the power n। চ' ইয়াতো মই কি কৰিম, ইয়াৰ যেতিয়া মাইনাছটো যেতিয়া আঁতৰাব চাম, মাইনাছটো আঁতৰালে 1 আহি যাব। 1 তলত a to the power n হ'ব। ই মানে কিমান ইয়াত 1/3। চ' 1/3 whole to the power কি হ'ব, 1। বুজি পাইছা নহয়? অৰ্থাৎ 1/3 ওপৰত ঘাট কি হৈ গ'ল, 1 আহি গ'ল। কাৰণ 1 কোৱাৰ লগে লগে ঘাটৰ আগত যিটো মাইনাছ চিন আছিলে, মাইনাছ চিন উঠি গ'ল। এতিয়া তোমালোকে যদি চোৱা কি হ'ব, 1/3 whole to the power 1। চ' যিকোনো সংখ্যা ওপৰত যদি ঘাট 1 থাকে, তাৰ মান সদায় কি হ'ব তেতিয়াহ'লে, সেই সংখ্যাটো হ'ব 1/3 whole to the power 1 মানে কিমান হ'ব, 1/3 হ'ব। বুজি পাইছা নহয়? 1/3 1/3 whole to the power 1। তো 1/3 ঘাট কিমান আছে, 1 আছে। তো ঘাট মানে 1/3 whole to the power 1 মানে 1/3 কেইটা, এটাই। তো সেইকাৰণে কি হ'ব, 1/3, অৰ্থাৎ 1/3 whole to the power 1 মানে কিমান হ'ব, 1/3 হ'ব। এতিয়া যদি আমি চাওঁ কি হ'ব চোৱা তেনে, ওপৰতো 1 আছে, এডাল হৰণ চিনৰ ওপৰত কি আছে, 1 আছে, আৰু হৰণ চিনৰ তলত 3 ভাগৰ 1 আছে। অৰ্থাৎ একক কি হৈ আছে, 3 ভাগৰ 1 হৈ আছে।
এক এডাল হৰণ চিন হৰণ চিন মই এনেকৈ দিব পাৰিম এডালো হৰণ চিন বুজায় এডালো কি বুজায় হৰণ চিনে বুজায় আৰু কিহে হৰণ আছে একক 3 ভাগৰ একেৰে হৰণ আছে এতিয়া যদি চাওঁ একটো এটা গোটা সংখ্যা 3 ভাগৰ একটো এটা ভগ্নাংশ সংখ্যা তো গোটা সংখ্যা ভগ্নাংশ সংখ্যা হৰণ যায় জানো নাযায় আৰু যেতিয়া আমি হৰণ কৰিব নোৱাৰিম তেতিয়া কি কৰিম হৰণৰ ঠাইত পন চিন দিম আৰু যেতিয়া হৰণৰ ঠাইত পন চিন দি দিম যিটো সংখ্যা হৰণ আছে তাৰ অনিৰ্ণক হৈ যাব অনিৰ্ণক মানে কি উল্টা খাই যাব মানে 3টো কলৈ যাব ওপৰলৈ যাব 1টো তললৈ নামি আহিব অৰ্থাৎ ওপৰত 3 হ'ব তলত কিমান হ'ব 1 বুজি পাইছ না তো আৰু তেতিয়া তলত কি থাকিলে 1 থাকিলে ওপৰত কি থাকিলে 3 পন 1 মানে 3 আৰু তলত 1 তো p বাই q একেতে থলনে p বাই q একেতে 3/1 মানে আমি 3 লিখিব বা 3/1 কি কথা সো 3/1 মানে কি 3/1 টো পৰিমেয় সংখ্যাত আহি গ'ল p মানে 3 আৰু p বাই q পৰিমেয় সংখ্যা মানে কি p বাই q একেতে p মানে 3 q মানে 1 বা 1/3/1 মানে কি লিখিব 3 লিখিব তো এটো আছে চাই নম্বৰটো নিশ্চয় চাগে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো এটা লাইক কৰিবা তোমালোকে যিমান লাইক কৰিবা সিমানে আমাৰ ভিডিওসমূহ বনাবৰ কাৰণে আমি এখন কিবা সাহস পাম গতিকে লাইক কৰিবা পাৰিলে শ্বেয়াৰ কৰি দিবা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ তো 6 নম্বৰটো তোমালোকক হোমৱৰ্ক দিছো -2/5 হোল টু দি পাৱাৰ -2 ইয়াক আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে এটো সতি চাই নম্বৰটো সতি এটো অকন একে কৰিবা কৰি পেলাই উত্তৰটো কমেন্ট কৰিবলৈ জনাবা আৰু যদি নোৱাৰা তেতিয়াও কমেন্ট কৰি জনাবা তো নেক্সট ভিডিওত মই লাগিলে এটো কৈ দিম কিন্তু এটো তোমালোকক হোমৱৰ্ক দিছো কাৰণ এটো সতি অকমান একে ষ্টাইলৰ অংক গতিকে এটো যদি বুজি পাইছা এটো কৰিব পাৰিবা আৰু যদি নোৱাৰা কমেন্ট কৰিবা আমি নেক্সট ভিডিওত আমি ইয়াৰ অংকটো এটো অংক কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি পিছ অংকটো যাওঁ অৰ্থাৎ 7 নম্বৰটো লৈ যাওঁ 7 নম্বৰটো কি দি আছে চাই লওঁ এটা 7 নম্বৰ যে তোমালোকে যদি চক কি দি আছে -3 to the power -1 পূৰণ -2 to the power -1 আছে অৰ্থাৎ -3 পদৰ ঘাত -1 আছে -2 পদৰ ঘাত -1 আছে এটা তোমালোকে ইয়াত এটা কথা মন কৰিবা ইয়াও ঘাত -1 ইয়াও ঘাত -1 অৰ্থাৎ -3 ঘাটো -1 -2 ঘাটো -1 অৰ্থাৎ -3 সূচকো -1 আৰু -2 সূচকো -1 দুইটাই কি আছে সূচক কিটা একে কিন্তু ভূমিকিটা বেলেগ বেলেগ এই ভূমি কি আছে -3 আছে তো -2 আছে তো তোমালোকৰ সূত্ৰখিনি চাগে যদি প্ৰথম ফাৰ্ষ্ট পাৰ্টটো যদি চাইছা অৰ্থাৎ সূচকৰ যদি প্ৰথম ভিডিওটো যদি চাইছা পাৰ্ট 1টো যদি চাইছা তোমালোক এটা সূত্ৰ মনত পৰিবা সূত্ৰটো কি আছিল যে যদি আমাক কি থাকে ভূমিকিটা বেলেগ হলো ঘাতকিটা যদি একে থাকে অৰ্থাৎ a to the power m into b to the power m তাৰমানে a ঘাটো m b ঘাটো m দুইটা ঘাত একে ঘাতকিটা যদি একে থাকে আৰু ভূমিকিটা যদি বেলেগ থাকে তেতিয়া ভূমি দুটা পূৰণ হৈ যায় তলত ভূমি দুটা পূৰণ হ'ব আৰু ওপৰত ঘাত কি হ'ব এটাই হ'ব বুজি কিয় ওপৰত ঘাত এটা হৈ যাব কাৰণ ঘাত কি আছিল আমাৰ দুইটাতে ঘাত একে আছে আৰু একে থাকাৰ কাৰণে ভূমি দুটা পূৰণ হ'ব আৰু ওপৰত ঘাত এটা হৈ যায় সো ঠিক ইয়াতো এই সূত্ৰটো মই কৰিব পাৰিম নে ইয়াতো ভূমি কি আছে ভূমি দুটা বেলেগ -3 এটা ভূমি আছে -2 কিন্তু ঘাত কেইটা একে -1 গতিকে যদি ঘাত দুইটাতে একে গতিকে ভূমি দুটা কি হৈ যাব পূৰণ হৈ যাব অৰ্থাৎ -3 পূৰণ -2 -3 লগত -2 পূৰণ হ'ব আৰু সিহঁতৰ ওপৰত ঘাত কি হ'ব এটা হ'ব ঘাত কি হ'ব -1 নিশ্চয় বুজি পাইছা এতিয়া -3 -2 গলে কিমান হ'ব 3 2 6 -6 হ'ব হয়নে 3 2 6 হ'ব না -7 প্লাস তো -3 নাইকিয়া হৈ গ'ল ওপৰত 6 to the power -1 এতিয়া ই আকৌ আমাক যেটো পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে ই আকৌ এটো সূত্ৰত পৰিলে নে এটো a to the power -n সূত্ৰ a to the power -n মানে কি আছিল মাইনাস অটাই দিয়া লগে 1/a to the power কি হ'ব n হ'ব তো ইয়াটো যেতিয়া মই মাইনাসটো যেতিয়া অটাই দিম 1/1 কি হ'ব 6 to the power 1 কাৰণ ঘাতটো কি আছে 1 গতিকে 1 কি হ'ব 6 ঘাতটো -1 আছিল মাইনাসটো অটাই দিয়া কাৰণে 1 হৈ গ'ল আৰু তলত হ'ব 1/6 to the power 1 আৰু 1/6 to the power 1 মানে 6 to the power 1 মানে কিমান 6 অৰ্থাৎ 1/6 হৈ গ'ল পৰিমেয় সংখ্যা এটো p এটো কি p বাই q আকিতে প্ৰকাশ কৰিলো তো নিশ্চয় চাগে বুজি পাইছা তোমালোকে 5 নম্বৰটো 7 নম্বৰটো যদি 7 নম্বৰটো বুজি পাইছা 8 নম্বৰটো তোমালোকে নিজে পাৰিবা কৰিব মই দেখুৱাই দিছো অকমান হিন্ট এটা দি দিছো কৰিবা নোৱাৰিলে খালি কমেন্ট কৰিবা যে পোৱা নাই বুলি তেতিয়া আমি নেক্সট ভিডিওত 8 নম্বৰটো কৰি দিবলৈ চেষ্টা কৰিম সো 8 নম্বৰটো কি দিছে চোৱা 3 to the power -2 into 3 to the power -1 into 3 to the power 0 এতিয়া মানে কি কৰিব পাছ এটো 3 to the power 0 মানে এটা খুদিয়াত ইয়াত কেবেটা সূত্ৰ খাৰিব কেনে সূত্ৰ খাৰিব প্ৰথম এটো এটা সূত্ৰ খাৰি আছে a to the power 0 a to the power 0 মানে কি আছিল যিকোনো সংখ্যা পদ ঘাত যেতিয়া 0 থাকে তাৰ মান কি হ'ব 1 হ'ব 3 পদ ঘাত 0 আছে না তাৰ মান সদায় কি হ'ব 1 হ'ব আৰু 1 ৰ লগত দুটা পূৰণ কৰিলে কি থাকিব দুটাই থাকিব তাৰ লাষ্টত থাকিবগে 3 to the power -2 পূৰণ 3 to the power -1 বুজি পাইছা আৰু দুইটাই কি আছে ভূমিকিটা একে আৰু দুইটা ভূমিকিটা একে হলে ঘাতকিটা এই দুটা ভূমি একে হোৱা কাৰণে 3 to the power 0 মানে কি ভৰিব মই ইয়াৰ এটো লাইনত কি কৰিম চাই ল 3 to the power -2 into 3 to the power -1 into 3 to the power 0 মানে কি পালো 1 পালো এই লাইনটো মই কৈ দিছো বা বাকি তোমালোকে নিজে কৰিবা এই থাকিল কি 1 ৰ লগত 3 to the power -1 পূৰণ কৰিলে 3 to the power -1 হ'ব অৰ্থাৎ 3 to the power -2 into 3 to the power -1 থাকিল এইখিনি বা তোমালোকে নিজে কৰিবা সূত্ৰকেইটা কৈ দিছো ইয়াত তোমালোকে এটা সূত্ৰ ব্যৱহাৰ হ'ব এই সূত্ৰ হ'ল a to the power n into a to the power n ভূমিকিটা একে ঘাতকিটা বেলেগ ইয়াৰ সমান হ'ব a to the power m plus n এটো সূত্ৰ ব্যৱহাৰ হ'ব আৰু লাষ্টত গৈ পেলাই a to the power -n এটো সূত্ৰ ব্যৱহাৰ হ'ব a to the power -n সমান কিমান আছিল 1/a to the power n এটো সূত্ৰ ব্যৱহাৰ হ'ব আৰু এই দুটা সূত্ৰ খুটাই পেলাই তোমালোকে এতিয়া সমাধান কৰিবা তো হোমৱৰ্ক পাইখিনি তোমালোকে নিজে কৰিবা আৰু এটা কোৱেশ্চন আছে হেতু চাই ল কি আছে তো 9 নম্বৰ কি দিছে যে -5 to the power -2 into -2 to the power 1 মানে এটো কি কৰিব লাগে পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে আমি সো এটো আমি কি কৰিম এটো আছে 9 টো আছে -5 to the power -2 into -2 to the power -1 ইয়াত না ভূমি একে আছে না ঘাত একে আছে দুইটা বেলেগ বেলেগ
ইয়াত ভূমি বেলেগ বেলেগ ঘাট বেলেগ বেলেগ গতিকে আমাৰ সেইকেইটা সূত্ৰ নেখা দিব জাষ্ট এটা সূত্ৰে খাটিব এইটো হৈছে a to the power minus 1 অৰ্থাৎ সূচক ঋণাত্মক সূচকটো সূত্ৰটো খাটিব a to the power minus 1 equal 1 by a to the power n সো দুইটাতে মই এইটো সূত্ৰ ঘূৰাই দিম কাৰণ এইটো কি আছে -5 to the power minus 2 আছে তো 1 by কৈ দিয়াৰ লগে লগে কি হৈ যালে -5 to the power 2 হ'ব কাৰণ -2 ৰ কাৰণে মই 1 by কৈ দিলো আৰু ঠিক তেনেকৈ ইয়া -2 ৰ কাৰণে মই 1 by কৈ দিলো -2 to the power কিমান হ'ব দিলে 1 হ'ব বুজিবা কাৰণ ঘাটটো কি আছিল 1 আছিল আগত মাইনাস আছে -2 ৰ কাৰণে মই 1 by কৈ দিলো 1 by -2 to the power 1 এতিয়া মই যদি চাওঁ -5 স্কয়াৰ অৰ্থাৎ -5 স্কয়াৰ না -5 কেটা পন হ'ব -5 দুটা পন হ'ব নে আৰু ইনটু -2 to the power 1 তো -2 to the power 1 মানে -2 কেটা পন -2 এটা অৰ্থাৎ কি হ'ব -2 হ'ব কাৰণ -2 to the power 1 মানে -2 কেটা টকা বুঝে এটা টকা বুঝে তো -2 হ'ব তো আৰু এতিয়া এটো যদি চোৱা তোমালোকে মাইনাসে মাইনাসে কি হ'ব মাইনাসে মাইনাসে প্লাস 5 গুণ 25 আৰু এটো হ'ব -1/2 -1/2 হ'ব নে আৰু কি পূৰণ কৰি দিয়া একে গুণ 1 আৰু 25 দুগুণ কিমান 50 অৰ্থাৎ এটো p বাই q এক দিলে হলে এটো p এটো q p হল 1 q হল -15 অখণ্ড সংখ্যা ঋণাত্মক সংখ্যা আহিব পাৰে খালি এটো p বাই q এক দিলে প্ৰকাশ কৰিলো তো নিশ্চয় চাগে বুজি পাছা তো ইয়াৰ পিছৰ অংকটো চোৱা কি দিয়া আছে তেতিয়া হলে So, আমি এতিয়া যদি 10 টো চাওঁ 10 টো কি আছে 3 to the power -1 into 4 to the power -1 whole to the power -1 ঘাটৰ ওপৰত ঘাট আছে 3 ওপৰত ঘাট -1 আছে 4 ওপৰত ঘাট -1 আছে আৰু হেকো হিহঁতৰ ওপৰত ঘাট কি আছে -1 তো ফাৰ্স্ট আমি কি কৰিম ইয়াত এটা সূত্ৰ খাটিব এটো আগতে যিটো সূত্ৰ a to the power -1 equal 1 by a to the power n এটো সূত্ৰত খাটিব কেনে খাটিব ছয় দিলে এটো যে -3 যেটা মই অতৰাই দিম কি হ'ব দিলে 1 by 3 to the power 1 3 to the power মানে 3 হ'ব তো পূৰণ এটো a to the power -1 হলে 1 by অতৰাই দিলে 1 by 4 to the power 1 ওপৰত -1 অৰ্থাৎ 1 by 3 to the power মানে কিমান 1 by 3 1 by 4 to the power মানে কিমান into 1 by 4 to the power 1 by 4 into -1 পূৰণ কৰি দিয়া 3 সেকেন্ড কিমান হ'ব যেতিয়াটো তলত বেগৰ ভিতৰত পূৰণ হৈ গ'ল ভগ্নাংশ পূৰণ 3 ভাগ 1 পূৰণ 4 ভাগ 1 হয়নে 1 গুণ 1 4 3 গুণ 12 তো 12 ভাগৰ -1 হয়নে আকৌ এটো সূত্ৰই খাটিব এখান কি হয় এনেকৈ সূত্ৰ খাটিব সো সূচকটো ঋণাত্মক আছে নে ইয়াৰ সূচকটো কি আছে ঋণাত্মক আছে আৰু ইয়াত ভূমিটো a ঠাইত কি আছে এই ভূমিটো আছে বা a ওপৰত কি আছে a ওপৰত ঘাট -1 আছে ইয়াত ক ওপৰত ঘাট -1 আছে 12 ভাগৰ ওপৰত 1 ওপৰত -1 আছে অৰ্থাৎ ভূমিটো কি 12 ভাগ হয় সো ইয়াকো যদি মই কি কোন এতিয়া 1 বাই যদি কৈ দিও 1 বাই কৈ দিয়া মানে -2 ৰ কাৰণে মই 1 বাই কৈ দিলো 1 বাই কৈ দিয়াৰ লগে কি হ'ব তালে ভূমিটো তললৈ গুচি আহে নে 1 বাই কৈ দিলে a to the power n অৰ্থাৎ ইয়াটো যেতিয়া মই 1 বাই কৈ দিম ভূমিটো তললৈ গুচি আহিব 1 বাই 12 আৰু ঘাট কি আছিল -1 বাই কোৱা কাৰণে -3 আঁতৰি গ'ল তো 1 বাই 12 হোল টু দি পাৱাৰ 1 বুজি পাইছা নিশ্চয় কথাটো আৰু 1 বাই 12 হোল টু দি পাৱাৰ 1 মানে তো 1 বাই 12 কেটা পোন এটাই পোন গতিকে 1 বাই কি হ'ব 12 হ'ব হয়নে হনৰ তলত হন হৰটো ওপৰত উঠি যায় বা তেনেকৈ যদি বুজি নোপোৱা এনেকৈ কৰিবা চোৱা কেনেকৈ কৰিবা 1 এটো 1 হয়নে এটো হন চিন তো হন কিমান 12 ভাগৰ 1 হন 12 ভাগৰ 1 কাৰণ এডাল হন চিন হয়নে একক 12 ভাগৰ একে হন আছে এডালো হন চিন এডালো হন চিন এডালো হন চিন এডালো হন চিন একক 12 ভাগৰ একে হন আছে এটা আমি কি কৰিম যেটো একটো উদা সংখ্যা 12 ভাগৰ একটো ভগ্নাংশ তো হন কৰিব নোৱাৰি গতিকে 1 হন আছে আমি কি দিলো পন দিলো পন দিয়াৰ লগে লগে যেটো সংখ্যা হন আছে কি উল্টা খা যাব কিহে হন আছে 12 ভাগৰ একে হন আছে আৰু 12 ভাগৰ একে যেটো হন আছে তো একটো ওপৰলৈ একটো তললৈ নামি আহিব 12 ওপৰলৈ গুচি যাব কিমান হ'ল তেতিয়ালে ওপৰত থাকিলে 1 পন 12 12 গুণ 12 তল থাকিলে p বাই q একে হৈ গ'ল 12 ভাগৰ 1 ভাগৰ 12 অৰ্থাৎ পৰিমেয় সংখ্যাটো তো বুজি পাছা নিশ্চয় 10 টো তেতিয়া আমি 11 নম্বৰ কোৱেশ্চনলৈ যাওঁ এবাৰ সো এবাৰ 11 নম্বৰটো কি দিছে চোৱা 2 to the power -1 plus 3 to the power -1 whole to the power -2 দিয়া আছে নে সো ইয়াৰ মান কি দিছে চোৱা ব্ৰেকেটৰ ভিতৰত কি আছে এই 2 to the power -1 plus 3 to the power -1 2 to the power -1 লগত 3 to the power -1 টো প্লাস হৈ আছে আৰু তাৰ ওপৰত ঘাট কি আছে -2 তাৰ ওপৰত ঘাট কি আছে -2 আমি ফার্স্ট কাম কি কৰিম ব্ৰেকেটৰ কাম কিটা কৰিলো সো ব্ৰেকেটৰ সূত্ৰটো এটো সূত্ৰত খাটি আছে চোৱা a to the power -n equal a to the power -n equal 1 by a to the power n a to the power -1 হৈ আছে নে মাইনাস ওটালে কি হ'ব 1 by 2 to the power 1 প্লাস এটো কি হ'ব ইয়াকো মই এটো সূত্ৰত খটা পাম a to the power n equal 1 by a to the power -n equal 1 by a to the power n so 3 to the power -1 কো মই এটো সূত্ৰত খটা পাম so 1 by কি হ'ব তালে 3 to the power 1 আৰু whole to the power -2 এটা 2 to the power মানে কিমান হ'ব তালে 2 হ'ব আৰু 3 to the power মানে কিমান 1 by 3 to the power মানে কিমান 3 whole to the power -2 এটা এটা যোগ কৰা এটা আমি ভগ্নাংশ যোগ কৰিব লাগিব সো কেনেকৈ ভগ্নাংশ যোগ কৰিম ভগ্নাংশ যোগ কৰিবলৈ হৰকিটা একে হ'ব লাগিব তো ইয়াত হৰ 2 আছে ইয়াত হৰ 3 আছে তো হৰকিটা একে কৰিব কাৰণে 2 লগত মই কি পূৰণ কৰিলো 3 পূৰণ কৰিলো আৰু তলত 3 পূৰণ কৰিলে ওপৰত মই 3 পূৰণ কৰিব লাগিব ইয়াত যেটো মই 2 লগত 3 পূৰণ কৰিছো 3 লগত কি কৰিম ইয়াৰ এটো হৰ লগত এটো হৰ পূৰণ কৰিছো এটো হৰ লগত এটো হৰ পূৰণ কৰিব লাগিব 3 লগত মই 2 পূৰণ কৰিব লাগিব আৰু তলত 2 পূৰণ কৰিলে ওপৰত মই কি পূৰণ কৰিম 2 পূৰণ কৰিম ওপৰত থাকিলে -2 নিশ্চয় বুজি পাছা তোমালোকে 3 2 গুণ 6 আৰু 3 গুণ 3 তো হ'ব সভাকৈ কিমান হ'ব 3 হ'ব
প্লাস 3 দুগুণ 6 2 গুণ 2 এটো 2 গুণ 2 এটো সভাগ দি হোল টু দি পাওয়ার মাইনাস 2 দুইটা হরকে নে দুইটা একে হরকে হলে উপর লবকেটা কি যাব যোগ হৈ যাব হরকে 600 তো হরকে দেখিলে লবকেটা যোগ কৰি পাম 3 যোগ 2 3 ৰে কিমান হ'ব দিলে 5 সভাগ 5 মাইনাস 2 এটা আমি এটো কোনটো সূত্ৰত পইলে আকৌ হেতু সূত্ৰৰে পইলে কোনটো সূত্ৰত a টু দি পাওয়ার মাইনাস n ইকুয়াল 1 বাই a টু দি পাওয়ার n ইয়াত যদি মাইনাস n যদি মই যদি অটাই দিও মাইনাস টো দিলে কি হ'ব 1 বাই হৈ যাব মানে 1 বাই লগে লগে 5 টু দি পাওয়ার 6 তাৰ হোল স্কয়ার কাৰণ কি আছিল ঘাটটো 2 আছে নে এনথাই 2 আছে আগত মাইনাস চিহ্ন উঠাব মাইনাস চিহ্ন আছে মাইনাস চিহ্ন উঠাব কাৰণে 1 বাই কৰিলো আৰু ঘাটটো 2 আছে গতিকে 1 বাই ভূমিটো তললৈ গৈছে ভূমিটো আছিল সভাগ 5 ভূমিটো তললৈ গৈছিল সভাগ 5 তাৰ হোল স্কয়ার 1 বাই সভাগ 5 টা হোল স্কয়ার এতিয়া সভাগ 5 টা হোল স্কয়ার মানে কিমান হ'ব অৰ্থাৎ সভাগ 5 টা হোল স্কয়ার বেকেটো যেতিয়া মই খুলি দিম স্কয়ারটো দুইটা লাগি আহিব বুজি পাছৰ আৰু এটা মানে এটা মই এটো সূত্ৰ খাটিলে যে a বাই b হোল টু দি পাওয়ার কি আছিল m আছিল যেতিয়া মই বেকেটো খুলি দিও ঘাটটো দুইটা লাগি আহিব নে এই বেকেটো যেতিয়া মই অটা দিম ঘাটটো m ঘাট আছে m টো a লৈকে আহিব আৰু m টো ক লৈকে আহিব b লৈকে আহিব ঠিক তেনে ইয়াটো যেতিয়া মই বেকেটো যেতিয়া খুলি দিম খুলি দিয়াৰ লগে লগে ইয়াত স্কয়ার ঘাটটো কি আছে 2 আছে নে সো 2 টো ক আহিব 5 লৈকে আহিব 2 টো ক আহিব 6 লৈকে আহিব বুজি পাছানি চহৰাটো তো 1 বাই 5 স্কয়ার মানে কিমান হ'ব 25 আৰু 6 স্কয়ার মানে কিমান হ'ব দিলে 36 এতিয়া যেহেতু চাই ল হৰণ আছে নে তো 1 হৰণ আছে কি 34 ভাগ 25 গতিকে 1 হৰণ কি হ'ব তেতিয়ালে এডাল হৰণ চিহ্ন মন কৰি লিখিব হৰণ কি হ'ব 25 ভাগৰ 34 যদি একক কি হৰণ 34 ভাগৰ 25 হৰণ কে পাই নেকি নয় তো হৰণ ঠাইত মই কি দিলো পন দিলো আৰু পন দিয়াৰ লগে লগে যেটো সংখ্যা হৰণ আছে কি উল্টা খাই যাব তাত 34 ভাগৰ 25 হৰণ আছে নে কি উল্টা খাই গ'ল উল্টা খাই যাব নেকি যে 34 টো ওপৰলৈ গুচি গ'ল 25 তললৈ আহিল অৰ্থাৎ কিমান 25 ভাগৰ 34 হলনে পৰিমেয় সংখ্যাত পি বাই কিউ আকৃতিত পৰিমেয় সংখ্যা প্ৰকাশ কৰিলো সো নিশ্চয় চাগে বুজি পাছা এটো যদি বুজি পাছা তেনে ভিডিওটো শেয়াৰ কৰি দিয়া আৰু 2 নম্বৰ কোৱেশ্চন এটা আছে যে 12 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ 12 টো কি দি আছে 4 টু দি পাওয়ার -1 ডিভাইডেড বাই 5 টু দি পাওয়ার -2 হোল টু দি পাওয়ার -1 অর্থাৎ 4 টু দি পাওয়ার -1 কি হনে আছে 5 টু দি পাওয়ার -2 এ হনে আছে 4 টু দি পাওয়ার -1 হৰণ 5 টু দি পাওয়ার -2 হোল টু দি পাওয়ার -1 এটা এই দুটা কি আছে বেকেটৰ ভিতৰত আছে তাৰ ওপৰত কি আছে -1 আছে সো ফাৰ্স্ট কাম কি কৰিম আমি বেকেটৰ কামটো প্ৰথমে কৰিম সো বেকেটৰ কামটো প্ৰথমে কৰিলে এটো নাম কোনটো সূত্ৰ খাৰিব সো এটো সূত্ৰ খাৰিবনে যে a টু দি পাওয়ার -n ইকুয়াল কি আছিল 1 বাই a টু দি পাওয়ার তো এটো সূত্ৰ খাৰিব সো এটোতে এই দুটা সূত্ৰ খাৰিব কাৰণ 4 টু দি পাওয়ার -1 ইয়াৰ সূচকটো ঋণাত্মক 5 টু দি পাওয়ার -2 ইয়াৰ সূচকটো ঋণাত্মক ইয়াৰ ঋণাত্মক সূচকটো নাইকিয়া কৰিব কাৰণে মই কি কৰিম 1 বাই কৰিম 1 বাই কৰিলে কি হ'ব 4 টু দি পাওয়ার 1 ডিভাইডেড বাই মানে ইয়াৰ ঋণাত্মক সূচকটো নাইকিয়া কৰিব কাৰণে মই 1 বাই কৰিম 1 বাই কি হ'ব 5 স্কয়ার আৰু হোল টু দি পাওয়ার -1 তো নিশ্চয় চাগে তোমালোকে বুজি পাছা আৰু এতিয়া চাৰা কি হ'ব 1 বাই 4 টু দি পাওয়ার 1 4 টু দি পাওয়ার মানে 4 কেটা হ'ব 4 এটাই হ'ব হয়নে হৰণ 1 বাই 5 স্কয়ার মানে কিমান হ'ব 25 হয়নে আৰু হোল টু দি পাওয়ার কি হ'ব -1 এতিয়া 1 4 ভাগৰ একক কিহে হনে আছে 25 ভাগৰ একে হনে আছে এতিয়া ভগ্নাংশক হন কৰিব পাই নেকি নোৱাৰি কিটা গতিকে 1 বাই 4 হৰণৰ ঠাইত মই কি দিম পূৰণ কৰি দিম কাৰণ ভগ্নাংশক হন কৰিব নাই হৰণৰ ঠাইত মই কি কৰিলো পূৰণ কৰি দিলো হৰণৰ ঠাইত আমি পূৰণ চিন দিলো আৰু পূৰণ চিন দিয়াৰ লগে লগে যেটো সংখ্যা হনে আছে সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো প্ৰতিক্ৰম হৈ যাব প্ৰতিক্ৰম মানে উল্টা খাই যাব তেনে কোনো সংখ্যা হনে আছিল 25 ভাগৰ একে হনে আছিল সো একটো 25 টো গলৈ গুচি যাব ওপৰলৈ গুচি যাব একটো গলৈ আহিব তললৈ গুচি আহিব ওপৰত কি হ'বলে -1 বুজি পাছা ওপৰত ঘাটটো -1 আছে এটা কি হ'ব তেলে কাটাকাটি যায় যদি চাও যদি কাটাকাটি কৰিম আৰু কাটাকাটি নগলে ডাইক লব পূৰণ হৰ পূৰণ তলত হৰ কি আছে 4 আছে ইয়াত হৰ কি আছে 1 তো 4 গুণ 4 ওপৰত কি হ'ব 25 গুণ 25 তে 4 ভাগৰ 25 -1 এতিয়া আমি এটো যদি চাও 4 ভাগৰ 25 -1 আকৌ সূচকটো কি হলে ঋণাত্মকতা আছে দিও তো আমি কি কৰিব লাগে পৰিমেয় সংখ্যা প্ৰকাশ কৰিব লাগে তানো সূচকটো পৰিমেয় সংখ্যা যদি প্ৰকাশ কৰিব লাগে প্ৰথমে সূচকটো মই কি কৰিব লাগিব ধনাত্মক আনিব লাগিব তো সূচক ধনাত্মক আনি সূত্ৰটো কি যে a টু দি পাওয়ার -1 ইকুয়াল 1 বাই a টু দি পাওয়ার n অৰ্থাৎ মাইনাসটো অটাব হলে মই কি কৰিব লাগিব 1 বাই কৰিব লাগিব আৰু 1 বাই কৰাৰ লগে লগে তলত কেৱল ভূমিটো আহি যাব আৰু ভূমিৰ পৰা অকল ধনাত্মক সূচকটো থাকিব তো ভূমিটো ইয়াত কি আছে 4 ভাগৰ 25 তো কি হ'বলে 4 ভাগৰ 25 হোল টু দি পাওয়ার ঘাট কিমান আছিল ইয়াত 1 -1 আছিল তো মাইনাসটো উঠাই দিয়াৰ কাৰণে 1 বাই হৈ গ'ল আৰু সূচকটো কি আছে 1 তো 25 বাই 4 হোল টু দি পাওয়ার 1 এই 25 বাই 4 হোল টু দি পাওয়ার মানে যে 25 বাই 4 হোল টু দি পাওয়ার মানে কি বুজিম আমি যে 25 বাই 4 কেটা আছে এটা আছে অৰ্থাৎ 1 বাই 25 বাই 4 হয়নে হৰ তলত হৰ এটো হৰণ হৈ আছে নে তাৰ তলত কি আছে হৰণ আছে অৰ্থাৎ এটো আমি এনেকুৱা অংক কৰিছো আগতে ইয়াৰ আগতে আমি এনেকুৱা নিমবিলাক দেখুৱাই আইছো যে 1 ক কি হন আছে 1 ডিভাইডেড বাই 4 ভাগৰ 25 অৰ্থাৎ 1 ক 4 ভাগৰ 25 কি আছে হন আছে তো এই হন চিটো মই কেনেকৈ দিম মানে সো 1 হৰণ 4 ভাগৰ 25 বুজি পাইছা এটা নিশ্চয় চাগে তাৰপিছত আমি কি কৰিম এতিয়া হনটো কৰিব নাই তো হন ঠাইত মই কি কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে সাইডটো কলৈ গুচি যাব যেটো সংখ্যা হন আছে হনৰ সংখ্যাটো উল্টা খাই যায় অৰ্থাৎ সাইডটো কলৈ গুচি যাব ওপৰলৈ গুচি যাব আৰু 25 টো কলৈ গুচি যাব তললৈ নামি আহিব
বুজি পাইছা কিছু হন ঠাইত পন দি দিয়াৰ লগে লগে সংখ্যাটো উল্টা খাই যাব 4টো ওপৰলৈ 25 তললৈ আহিলে এতিয়া কি থাকিলে 4 গুণ 4 আৰু 25 গুণ 4 গুণ 4 হ'ল আৰু তলত কি থাকিলে 25 ভাগৰ 4 অৰ্থাৎ এই সংখ্যাটো আমি পৰিমেয় সংখ্যা যিটো দিয়া আছিল কোৱেশ্যনটো তাক আমি ক'লৈ নিব লাগে পৰিমেয় সংখ্যালৈ নিব লাগে 25 ভাগৰ 4 এটাটো এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা তো পি বাই পৰিমেয় সংখ্যা মানে পি বাই কেজিত প্ৰকাশ সেইটো পি আৰু কিউ পি মানে 4 আৰু কি মানে 25 অৰ্থাৎ আমাৰ কি হ'ল পৰিমেয় সংখ্যা হ'ল তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা সব দুই নম্বৰখিনি আমি প্ৰায়কেইটা কুৱেশ্যনে কৰি দিলোঁ যিমানখিনি টান বা যিমানখিনি অকণ টান নিচিনা কুৱেশ্যনকেইটা আছিল গোটেইকেইটা আলোচনা কৰি দিলোঁ তো নিশ্চয় চাগে বুজি পাইছা যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিবা আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবলৈ জনাবা কোনটো বুজি পোৱা নাই আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰ বন্ধু বান্ধিবলৈ তো আজিলৈ ইমানেই তো নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন 3, 4, 5 আমি এইবিলাক কৈ এইখিনি কুৱেশ্যন আমি